বৰপেটা পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান সেই অভিযানৰ এটা অংশস্বৰূপে যোৱাকালি পুৱতি নিশা আমি মাছুদ জিন্নুল আহমেদ নামৰ এগৰাকী ব্যক্তিক আমি এপ্ৰিহেণ্ড কৰিছোঁ। আৰু আপোনালোকে জানে যে আমাৰ বৰপেটা SP ছাৰৰ নিৰ্দেশত আমি এই জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাসমূহে এই চাইবাৰ অপৰাধৰ ওপৰত আমি বিশেষকৈ একশ্যন লৈ আছোঁ। আৰু বিগত প্ৰায় 2 মাহত এতিয়ালৈকে 20 গৰাকী এনেকুৱা আমি চাইবাৰ অপৰাধী আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু বিভিন্ন বস্তু আমাৰ ৰিকভাৰ হৈছে। যোৱাকালি আমি যিগৰাকীক এপ্ৰিহেণ্ড কৰিলোঁ বনঘুগী এৰিয়াৰ হয়, আৰু সেইগৰাকী ব্যক্তিৰ পৰা আমি প্ৰায় 60খন আমি ATM কাৰ্ড পাইছোঁ, ATM কাৰ্ড, ডেবিট কাৰ্ড তেনেকৈ মিলাই পেলাই কেইবাটাও মোবাইল ফোন পাইছোঁ। ফোনবোৰ আমি ভেৰিফাই কৰি আছোঁ আৰু নগদ আমি 5 লাখ টকা পাইছোঁ। আৰু তদুপৰি কেইবাটাও বেংকৰ ডকুমেণ্টছ পাইছোঁ। চ' এইখিনি কথা আমি ভেৰিফাই কৰিব লাগিব। আৰু প্ৰথম যিখিনি প্ৰিলিমিনাৰী এনকুৱাৰী আছে তাৰ পৰা গম পোৱা যায় যে এই মাছুদ জিন্নুল আহমেদ এখেত অনলাইন গেম এণ্ড বেটিং ইয়াৰ লগত জড়িত। আৰু আপোনালোকে চবেই গমেই পায় যে অনলাইন বহুতে জুৱা খেলে, বহুত আমাৰ ল'ৰাৰ বা বিশেষকৈ যুৱকসকলৰ মানে বিপদ হৈ গৈছে। যে ইয়াৰ ভিতৰত এই জিন্নুল আহমেদৰ যিটো মানে কাম, এই কামটো হ'ল অনলাইন গেম এণ্ড বেটিঙৰ জৰিয়তে বিভিন্ন ধৰণে অসৎ উপায়েৰে পইচা আহৰণ কৰা। আৰু ইতিমধ্যে আমি প্ৰিলিমিনাৰী এনকুৱাৰী সেইখিনি কথা পাইছোঁ। বেংকৰ ডিটেইলছবিলাক আমি উলিয়াইছোঁ, সেইবোৰ ভেৰিফাই কৰিব লাগিব। আৰু যিবোৰ আমি ATM কাৰ্ড পাইছোঁ আৰু যিবোৰ বেংকৰ নথি পত্ৰ পাইছোঁ সেইবোৰ আমি ভেৰিফাই কৰিব লাগিব। আমি তেওঁক অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম, ৰিমাণ্ডত ল'ম। আৰু ইয়াৰ লগত মানুহ জড়িত আছে নেকি, ডেফিনেটলি আছে, সেইখিনিকো আমি বিৰুদ্ধে একশ্যন ল'ম। আৰু ইয়াৰ জৰিয়তে মোৰ ৰাইজলৈ এটা অনুৰোধ থাকিব, এই কলগাছিয়াৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ প্ৰতি, যে আপোনালোকে এনেকুৱা খবৰ থাকিলে ইমিডিয়েটলি পুলিচক দিয়ক, যাতে এনেকুৱা ধৰণৰ যি ক্ৰাইম, যি অপৰাধ চলি আছে এই অপৰাধটোক আমি অন্ততঃ সকলোৱে ইয়াক বন্ধ কৰিব পাৰোঁ। চ' সেইটো আমাৰ এটা অনুৰোধ থাকিব। এই অভিযানটো আচলতে আপোনালোকৰ কাৰ নেতৃত্বত হৈছে? মই কৈছোঁ যে আমাৰ বৰপেটা SP ছাৰৰ নিৰ্দেশত আমি সকলোৱে মানে কেইবাটাও এনেকুৱা বিভিন্ন ক্ৰাইম পেটাৰ্ণ আছে। তাৰ ভিতৰত আটাইতকৈ যিমান আমি ফেচ কৰিছোঁ যে চাইবাৰ অপৰাধীৰ যিটো কাম, যাৰ জৰিয়তে আমাৰ মানুহৰ যথেষ্ট কাৰোবাৰ পইচা হৰলুকি হৈছে, বহুত কষ্টৰ পইচা, কাৰোবাৰ একাউণ্ট ফ্ৰিজ হৈ গৈছে কোনো গম নোপোৱাকৈ, কাৰোবাৰ SIM কাৰ্ড ইউজ হৈ আছে, কাৰোবাৰ ফটো ইউজ কৰি আছে, কাৰোবাৰ এড্ৰেছ ইউজ কৰি আছে। চ' এইটোৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ আছে আৰু এইটো থাকিব। গতিকে আমি ইয়াৰ ওপৰত একশ্যন লৈ আছোঁ।